hostility monitored by Guwahati University. আমি তাত আমাৰ অফিচিয়েলছ আমি দিম সকলো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ কেম্পাছত থকা যিখিনি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেসৰ ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া, অসামৰিক সেৱাৰ আমাৰ সকলোৰে জ্যেষ্ঠ ভাতৃ, তোমালোকৰ ভিচি ছাৰৰ আৰু তোমালোকৰ ৰাজীৱ মল্লিক ছাৰৰ ছিনিয়ৰ, মোৰো ছিনিয়ৰ, মোৰ লগত কিন্তু তই দেৱাশিষ শৰ্মা ডাঙৰীয়া, Secretary University Classes Dr. Hemant Kumar Nath ডাঙৰীয়া, Academic Registrar মোৰ দাদা Professor Rajiv Hendik ডাঙৰীয়া, Director Students Welfare Dr. Ranjan Kakoti ডাঙৰীয়া, Registrar Professor Utpal Sharma ডাঙৰীয়া, President PGSU Manas Pratim Sharma ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষক বৃন্দ, ইয়াত উপস্থিত থকা পিতৃ মাতৃ অভিভাৱকসকল আৰু আজিৰ এই অনুষ্ঠানৰ মধ্যমণি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা আনুষ্ঠানিক বাক্য কৈ লৈছোঁ। মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে ননীগোপাল মহন্ত ডাঙৰীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আজি ইয়ালৈ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে। আমি এটা সময়ত মই পঢ়াইছিলোঁ আৰু এতিয়া যিহেতু চাকৰি এনেকুৱা যে আমি অনবৰতে ৰাইজৰ লগতে ডিল কৰিব লাগে, আমাৰ ৰাইজৰ লগতে থাকিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ লগত আমি সেইকাৰণে কথা পাতি খুব ভাল পাওঁ। গতিকে তেনেকুৱা এটা যেতিয়া সুবিধা আহে আমি সেইটো গ্ৰহণ কৰোঁ, বিকজ আমি তোমালোকক বুজিবলৈ এটা সুবিধা পাওঁ। মই আপোনালোক সকলোকে এই নিমন্ত্ৰণৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, এটা ডিছক্লেইমাৰ, মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ লগতহে কথা পাতিবলৈ আহিছোঁ। মোক যেতিয়া ননীয়ে ফোন কৰিলে যে তই আহিব লাগিব, মটিভেশ্যনেল কথা ক'ব লাগিব, তেতিয়া মই ঠিক কৰিছোঁ যে মই অকল ছাত্ৰ ছাত্ৰীৰ লগতে কথা পাতিবলৈ আহিম। গতিকে মই যেতিয়া এতিয়া কথা কওঁ, মোৰ মুখত যদি তোমালোক ওলাই সকলো সন্মানীয় জ্যেষ্ঠসকলে যাতে সেয়া মৰিখন কৰে, সেয়া আপোনালোকৰ প্ৰতি নহয়। মই অধ্যাপকসকলক ইয়াত ভাষণ দিবলৈ অহা নাই, মই মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ আহিছোঁ। প্ৰথম কথা হ'ল, মোক ক'লে যে অতিথি আহিব লাগিব, এটা মটিভেশ্যনেল স্পীচ দিব লাগে। এতিয়া মোক তোমালোকে কোৱাচোন, তোমালোক যিখিনি ইয়াত আছা ছাত্ৰ ছাত্ৰী, মোৰ ল'ৰা ছোৱালীতকৈ তোমালোক সৰু বয়সত, তোমালোকৰ মা দেউতা চাগে মোতকৈ সৰুৱে হ'ব। গতিকে তোমালোক মোৰ কাৰণে মই কোনো আপুনি কৰাৰ আনুষ্ঠানিকতা নকৰোঁ, মই সেই পুৰণিকলীয়া কিছুমান বস্তু কৰিয়ে ভাল পাওঁ। এতিয়া মোক তোমালোকে কোৱা, তোমালোকে মটিভেশ্যনেল স্পীচ বা উদগনিমূলক কথা বুলি ক'লে কি বুজা? কি বুজা? কিমান আছে ইয়াত? তোমালোকৰ এই হলটোৰ 95% ছাত্ৰ ছাত্ৰী হয় নহয়? আৰে কথা কোৱা, হয়নে নহয়? মাইক ইমান সৰু মাত, ভাত খাই নাই নেকি? ভাত খাই আহিছেনে নাই? কিয় ভাত খাই অহা নাই? ডায়েট কৰি আছা? ডায়েটিং কিয়? দিয়া মাইকটো দিয়া। কেলে ভাত খাই অহা নাই? কোনে কোনে ভাত খাই অহা নাই? হাত দাঙা। আৰে কোনো ভাত খাই অহা নাই? কি খাই আহিছা? ৰুটি? কি কৰি আহিছা? হা? পানী খাই আহিছা? আৰে মানে জ্ঞান পিপাসু মন একদম ৰৈ আছো, কেনেকে আহি তাৰমানে জ্ঞান লওঁ, উদ্গ্ৰীৱ হৈ আছে নেকি? চব এক্সাইটেড, থ্ৰিল্ড, নতুন কথা শিকিম, এইটো সকলোৱে হয়। যেতিয়া এখন প্ৰথমতে যেতিয়া আমি কলেজলৈ যাওঁ, স্কুললৈ যাওঁ, ইউনিভাৰ্চিটিলৈ যাওঁ, আমাৰ মনটো থৌকি পাতো হৈ থাকে, হয়নে নহয়? এইটো দিবা নেকি? হয়নে নহয়? হয়। এই তোমালোকৰ মাত চাত কেলে নোলাই মোক কোৱাচোন? নাই নাই, মাত আজি ওলাব লাগিব, প্ৰথমৰ পৰা মাত ওলাব লাগিব। তোমালোকৰ টনি ছাৰক দেখিছা নাই? ভিচি ছাৰে দেখিলা নাই? ইয়াত কিমান ধুনীয়াকে ক'লে, কবিতা আবৃত্তিলৈকে।
আৰু বাকীখিনি এতিয়ালৈকে কোৱাই নাই, কাৰণ এই বহুত দীঘলীয়া হৈ যাব। গতিকে তোমালোকৰ মাত ওলাব লাগিব ইয়াত তোমালোকে মাত শিকিব লাগিব, ইয়াত তোমালোকৰ মাত ওলাব লাগিব। বুজি পাইছা? আমি যেতিয়া আহোঁ, তোমালোকে ইয়াত আমি কেইটামান কথা পাতোঁ। প্ৰথম কথা, তোমালোকে কি কৰিম বুলি ভাবিছা? কি কৰিম বুলি ভাবিছা তোমালোকে? কথা পাতিবা? তোমালোকে কি কৰিম বুলি ভাবিছা? এতিয়া মই লাগিব, এতিয়া কুইজ হ'ব, কিবা কিবি ঢেৰ হৈ যাব। মাক দেউতাক আছে আজিকালি, তোমাৰ কোন আছে মাক দেউতাকক ভয় কৰা আছে? চাওঁ কোন আছে মাক দেউতাকক ভয় কৰে, ইয়াত চাওঁ। এখন হাত দাগ নাখায়, সেইটো সত্য, দেট ইজ দ্য ৰিয়েলিটি, হয় নে নহয়? হাতটো দাগ নাখায়, মাক ভয় কৰে নে ভাল পোৱা? কৈ দিয়া। মাকক ভাল পায়, ভয় নকৰে। আচ্ছা শুনা কেইটামান কথা, এইফালে চব চিনিয়ৰখিনি আছে, মই কাৰণে এইফালে আহি গৈছোঁ। তোমাক দেখিলে মোৰো ভয় লাগে। শুনা কেইটামান কথা মনত ৰাখিবা, ডাঙৰ ডাঙৰ কথা নহয়, একদম সৰু সৰু কথা। তোমালোক ছাত্ৰ ছাত্ৰী, হয়নে নহয়? ছাত্ৰ ছাত্ৰীৰ আচল কাম কি? মেইন কামটো কি? হা চিয়ৰ নহয় নেকি তোমালোক? তো ডাঙৰকে কোৱা। -1 নাইতো, মাইনাছ মাৰ্কিং নাই। কি ছাত্ৰ ছাত্ৰীৰ মেইন কামটো কি? ডাঙৰকে আৰু ডাঙৰকে। আমি পঢ়িম নে নপঢ়িম? আমি পঢ়িম। আমাৰ মেইন কামটো হ'ল পঢ়া আৰু আমি পঢ়িম। সেই কথাটো তোমালোকে পাহৰিব নালাগে। যেতিয়া কলেজলৈ আহা, ইউনিভাৰ্চিটিলৈ আহা, বহুত ডাঙৰ ডাঙৰ কথা আহিব, বহুত ডাঙৰ ডাঙৰ কথা আহিব। মই বৰ বেছি ডাঙৰ ডাঙৰ কথা নাজানো, কিন্তু সৰু কথাবিলাক যেতিয়া তোমালোকৰ ঠিক থাকিব, তেতিয়া ডাঙৰ কথাবিলাক আপোনালোকে ঠিক হ'ব। তোমালোকৰ মেইন কামটো হ'ল পঢ়া। ইয়াত যেতিয়া তোমালোক 5 বছৰ থাকিবা, সেই 5 বছৰ থাকোঁতে তোমালোকৰ এনেকুৱা লাগিব যে আমাৰ ঢেৰ কাম আছে, আমাৰ বহুত সামাজিক দায়বদ্ধতা আছে। আমি দেশ আমুক কৰিব লাগিব, আমি তমুক কৰিব লাগিব, আমি বহুত বিপ্লৱ কৰিব লাগিব, আমি আন্দোলন কৰিব লাগিব, কিন্তু তাৰ মাজত পঢ়াটো নোলায়। সেইবিলাক নিজৰ নিজৰ ঠাইত আছে। বিপ্লৱ, আন্দোলন, তোমাৰ সামাজিক দায়বদ্ধতা, সেইবিলাকৰ এটা সময় আছে, সেইবিলাকৰ পৰিস্থিতি আছে, সেইবিলাক কৰাৰ কাৰণে তোমালোকৰ সময় আহিব। এটা বিপ্লৱ কৰিলে এটা জাতি ডাঙৰ হৈ নাযায়, এটা আন্দোলন কৰিলে এটা জাতি কিবা সাংঘাতিক হৈ নাযায়। এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া। আমি যে নিজৰ উন্নতি সাধন কৰোঁ, আমাৰ পৰিয়ালৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰোঁ, আমি যে সমাজৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰোঁ, জাতিৰ কাৰণে কাম কৰোঁ, এইবোৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া। এইটো কেতিয়াও এটা মুহূৰ্তত এটা কাম কৰি, এটা শোভাযাত্ৰা কৰি শেষ কৰিব নোৱাৰি, হয়নে নহয়? মানি লোৱা নে নোলোৱা? চিয়ৰ নহয়? হয়নে নহয়? আকৌ ইমান সৰুকে হয়নে নহয়? হয়। গতিকে এটা কথা তোমালোকে মনত ৰাখিবা, আমাৰ মেইন কামটো হ'ল পঢ়া। আমি এটা এটা পৰিয়ালৰ পৰা আহিছোঁ। আমাৰ তোমালোকৰ জীৱনটো তোমালোকে কেনেকৈ নিজক গঢ় দিয়া, তোমালোকে নিজক কেনেকৈ প্ৰতিষ্ঠা কৰা এখন সমাজত, তাৰ ওপৰত নিৰ্ভৰ কৰে কেৱল তোমাৰ নিজৰ জীৱনে নহয়, তোমাৰ পৰিয়ালৰ জীৱন, তোমাৰ পৰিয়ালৰ ভৱিষ্যত। আৰু আমাৰ এই যে সমাজখন, এই পৰিয়ালবিলাকৰ এটা সমষ্টি। আজি ইয়াত যিখিনি তোমালোকে ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছা, তোমালোকে যেতিয়া নিজক প্ৰতিষ্ঠা কৰিবা, তোমালোকৰ পৰিয়ালটো যেতিয়া প্ৰতিষ্ঠা হ'ব, তাৰ সামূহিক পৰিণতিটো কি? গোটেই সমাজখনে প্ৰতিষ্ঠা লাভ কৰিব। তাৰমানে তোমালোকে এটা আন্দোলন কৰি আছা। কি আন্দোলন কৰিছা? সমাজখনক আগুৱাই নিয়াৰ আন্দোলন কৰিছা। গতিকে তাৰ কাৰণে নতুনকৈ তোমালোকে শোভাযাত্ৰা কৰি, চিঞৰ বাখৰ কৰি আন্দোলন কৰিবলগীয়া নাই। বুজি পাইছা? আচল কামটো হ'ল পঢ়া শুনা। তো সেই কামখিনি যেতিয়া কৰিবা,
তাৰ মাজত তোমালোকৰ বিভিন্ন কথা আহিব যে এতিয়া তোমালোকৰ কম্পিটিশ্যন বাঢ়ি গ'ল, মাৰ্কশ্বিট আহিলে, মাৰ্কশ্বিটখন আমাৰ ভাল কৰিব লাগিব, তোমালোকে কম্পিটিশ্যনটো ভাল নহয়, এক্সেলেঞ্চ নহয়, বিভিন্ন তাৰ বিতৰ্ক চলে। এইবিলাক বিতৰ্কৰ শেষ নাই। শিক্ষিত মানুহ য'ত থাকে তাত বিতৰ্ক থাকিব। বুৰ্বক মানুহ এইখিনি কিবা এটা কথা কৈ দিয়া সকলোৱে মানি ল'ব, কিন্তু শিক্ষিত মানুহৰ যাৰ চিন্তা কৰাৰ সামৰ্থ্য আছে, এবিলিটি আছে, চিন্তা কৰিব পাৰে, তেওঁলোকে যেতিয়া নিজস্বভাৱে নিজস্ব ধৰণে চিন্তা কৰে, তেওঁলোকে বেলেগ বেলেগ মত এটা পায়, তেওঁলোকৰ নিজৰ নিজৰ এটা অপিনিয়ন থাকে, আৰু তাত সেইকাৰণে চিন্তাত তেওঁলোকৰ মতত পাৰ্থক্য থাকে। সেইটো লেভেল পাবলৈ তোমালোকৰ সময় আছে। এতিয়া তোমালোকে প্ৰত্যেকটো মত, প্ৰত্যেকটো পাৰ্থক্য বুজি পোৱাটো তোমালোকৰ কাম। যেতিয়া এখন কলেজ, এখন ইউনিভাৰ্চিটিত তোমালোকৰ যিমানখিনি ছাৰ বাইদেউ আছে, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ পঢ়া শুনা মানে তেওঁলোকে একদম উচ্চতম পৰ্যায়ত আছে, আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব মত থাকে। কোনোবাই কম্পিটিশ্যনৰ কথা ক'ব, কোনোবাই এক্সেলেঞ্চৰ কথা ক'ব, কিন্তু ফাইনেলি কথাটো কি হয়? তোমালোকক এটা চাকৰি লাগিলে, তাৰ যিটো বেলেঞ্চ, তাৰ এটা ফাইন বেলেঞ্চ আমি উলিয়াব পাৰিব লাগিব, কম্পিটিশ্যনৰ আৰু এক্সেলেঞ্চৰ। চাকৰি লাগিব নে নালাগে? চাকৰি যদি লাগে তাৰমানে প্ৰতিযোগিতা আহিলে, প্ৰতিযোগিতা মানে কি? ফাইনেলি মাৰ্কশ্বিট। আৰু প্ৰতিযোগিতাটো কোনো নতুন কথা নহয়। কোনোবাই যদি কয় যে মই প্ৰতিযোগিতাত নাই, মই অকল এক্সেলেঞ্চত কাম কৰি আছোঁ, বহু সময়ত দেখিবা যদি অবজেক্টিভ এনালাইচিছ কৰিব যোৱা যে তেওঁ হয়তো প্ৰতিযোগিতাৰ পৰা পলাই গৈছে। প্ৰতিযোগিতা কোনো নতুন কথা নহয়। প্ৰতিযোগিতা যেতিয়া ৰাম আৰু সীতাৰ বিয়া হৈছিলে, আমাৰ ৰামৰ এনিমেটেড এটা ক্লিপ দেখুৱাইছে বিজি ছাৰে। ৰাম আৰু সীতাৰ বিয়া কেনেকৈ হৈছিলে? ৰাম আৰু সীতাৰ বিয়া হৈছিলে ঘৰৰ ধনু ভংগ কৰি, কম্পিটিশ্যন। তেতিয়াই কম্পিটিশ্যন আছিল। দ্ৰৌপদীৰ যেতিয়া বিয়া হৈছিলে, কম্পিটিশ্যন। একলব্যৰ যেতিয়া বুঢ়া আঙুলি কাটি লৈছিলে গুৰু দক্ষিণাৰ নামত, to ensure that there was no competition for Arjun. So competition সদায় আছিল আৰু সদায় থাকিব, নহ'লে বেষ্ট কোন সেয়া নোলায়। গতিকে সেই যিটো বেলেঞ্চ, সেই বেলেঞ্চটো আমাৰ থাকিব লাগিব। আমাক এক্সেলেঞ্চ লাগিব, আমি এক্সেলেঞ্চ হ'ব লাগিব, কিন্তু এট দ্য চেম টাইম we cannot afford to ignore our marks. সেইটো কথা তোমালোকে মনত ৰাখিব লাগিব। আৰু এটা কথা, আমিতো একাডেমিক কামখিনিৰ লগত, এক্টিভিটিজৰ লগত দৈনন্দিনভাৱে জড়িত হৈ নাথাকোঁ, কিন্তু এটা কথা মই মন কৰোঁ যে আমাৰ যেতিয়া কিবা এটা পৰীক্ষা ৰিজাল্ট দিয়ে, মেট্ৰিক পৰীক্ষা আমাৰ কাৰণে এতিয়াও অতি গুৰুত্বপূৰ্ণ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা গুৰুত্বপূৰ্ণ হয়েই। গতিকে কোনোবা এটা পৰীক্ষা হোৱাৰ পাছতে অভিনন্দন কাৰ্যসূচী হয়। অভিনন্দন কাৰ্যসূচী মনত ৰাখিবা যে যিখিনি অভিনন্দন অনুষ্ঠান যিবিলাক হয়, সেই অভিনন্দন অনুষ্ঠানবিলাক তোমালোকক উদগনি দিবৰ কাৰণে। তোমালোকে ৰেচ শেষ কৰি আহি পালাহি, সেইকাৰণে তোমালোকক জনোৱা অভিনন্দন নহয়। অভিনন্দন অনুষ্ঠানবিলাক হৈছে এতিয়ালৈকে তোমালোকে যিমানখিনি ৰেচ দৌৰিলা, এতিয়ালৈকে ঠিকে আছে, ইয়াতকৈ আৰু ভাল হ'ব লাগিব। যেতিয়া মাৰাথন দৌৰে, কিছুমান ৱাটাৰ পইণ্ট থাকে নহয়, পানী বটল থৈ দিয়া থাকে। চ' এই অভিনন্দন অনুষ্ঠানবিলাক হৈছে তেনেকুৱা এটা এটা পইণ্ট, য'ত তোমালোকক মনত পেলাই দিয়ে এতিয়ালৈকে ঠিকে আছে, ইয়াতকৈ আৰু ভাল কৰা। গতিকে তোমালোকে যদি ভাবি লোৱা যে মোৰ হৈ গ'ল, তোমালোক যদি কমপ্লেচেণ্ট হৈ পৰে, তোমালোকে কমপ্লেচেঞ্চিত যদি তোমালোকে গুচি যোৱা, তেতিয়া কিন্তু চেছ। কমপ্লেচেণ্ট হ'ব নোৱাৰিবা। সাফল্যৰ ধাৰাবাহিকতা লাগিব, সাফল্য তোমালোকৰ অভ্যাস হ'ব লাগিব।
মই যি কৰিম ভালকৈ কৰিম, এতিয়ালৈকে কৰিছোঁ, ইয়াতকৈ আৰু ভাল কৰিম। আমি প্ৰায়ে কথা পাতোঁ যে মেট্ৰিকত যিখিনি ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰে, হায়াৰ ছেকেণ্ডেৰীত তাৰ দুই এটা নাম থাকে, বাকীখিনি ক'ত নোহোৱা হৈ যায়। তাৰমানে সাফল্যৰ ধাৰাবাহিকতা কেতিয়া হেৰাই গ'ল, কেনেকৈ হেৰাই গ'ল, তাৰ কাৰণ কি? অথচ হায়াৰ ছেকেণ্ডেৰীতটো কেইবাটাও ষ্ট্ৰীম হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আৰু সহজে হ'ব লাগিছিল ষ্টেণ্ড কৰিবৰ কাৰণে। অসমত মই গুৱাহাটী মেডিকেল কলেজতে 200মান ষ্টুডেণ্টে এডমিশ্যন লয় মেডিকেল পঢ়িবৰ কাৰণে প্ৰত্যেক বছৰে। কিন্তু গুৱাহাটীত থকা মানুহখিনি যেতিয়া কাৰোবাৰ অসুখ হয়, আমি কিন্তু কাৰ ওচৰলৈ যাম বুলি আমি আলোচনা কৰিবলগীয়া হয়। তাৰমানে কম্পিটিশ্যন কৰি এটা খুব টাফ পৰীক্ষা পাছ কৰি এডমিশ্যন ল'লে, কম্পিটিশ্যনলৈকে ঠিক আছিলে, কিন্তু তাৰ পাছত এক্সেলেণ্ট হ'ব নোৱাৰিলে। গতিকে আমি যেতিয়া বিচাৰিম, আমি এক্সেলেণ্ট ডক্টৰ এজন বিচাৰিম। তো কম্পিটিশ্যন আৰু এক্সেলেঞ্চৰ আমাৰ যে বেলেঞ্চটো আছে, আমি সেই বেলেঞ্চটো আমাৰ তাত হেৰুৱাই পেলাইছোঁ। এটা সময়ত কম্পিটিশ্যনৰ ভূমিকা শেষ হৈ যাব, তাৰপিছত এক্সেলেঞ্চ লাগিব। গতিকে কম্পিটিশ্যন কেতিয়া লাগে, এক্সেলেঞ্চ কেতিয়া লাগে, সেই যে আমাৰ সাফল্যৰ যিটো ধাৰাবাহিকতা আৰু নিজকে আগুৱাই নিয়াৰ, নিজকে যোৱাকালিতকৈ আজি আৰু অহাকালি আৰু বেছি ভাল কৰাৰ যিটো আমাৰ আগ্ৰহ, প্ৰৱণতা আৰু চেষ্টা, সেইটো আমাৰ থাকিব লাগিব। গতিকে তাৰ মাজত কিছুমান আৰু কথা আহে, মাজে মাজে কিছুমান মটিভেশ্যনেল স্পীচৰ নামত বস্তু আহে। তোমাক বাৰে বাৰে তোমালোকক কৈ আছে ইয়াত গোটেইকেইজনে, ইনক্লুডিং ইউৰ বেচিছ আছে, যে ডিষ্ট্ৰেকশ্যন হ'ব। খুব বেছি ডিটেইলত কোৱা নাই, তেওঁ কৈছে যে বল পাৰ্টিলৈ যাওঁ বা ইত্যাদি। ডিষ্ট্ৰেকশ্যনটো বহুত দিগদাৰী, আৰু আটাইতকৈ ডাঙৰ ডিষ্ট্ৰেকশ্যন আজিকালি অনলাইন ডিষ্ট্ৰেকশ্যন। অনলাইনত বিভিন্ন বস্তু আছে, তাৰ মাজত কিছুমান আহে খুব কেমোফ্লেজ ডিষ্ট্ৰেকশ্যন, কিছুমান আহে পঢ়ি কি হ'ব, আমুকক চা, ড্ৰপ আউট, বিল গেটছ, ষ্টিভ জবছ, মাৰ্ক জুকাৰবাৰ্গৰ কথা ক'ব, ড্ৰপ আউট, মাইকেল ডেলৰ মালিক, অৰেকলৰ মালিক, তেওঁলোকৰ কথা ক'ব। এনেকুৱা 4-5জন মানুহৰ কথা ক'ব, যি স্কুল কিবা হাৰ্ভাৰ্ডৰ ড্ৰপ আউটো কৰে, আকৌ হাৰ্ভাৰ্ডৰ কিবা কাৰণে নকৰিলে। তেনেকৈ চাব গ'লে আমাৰ বিবেক দেবৰয় আছিলে, তেওঁ PhD নকৰিলে, কাৰণ তেওঁ যেতিয়া ডিফেণ্ড কৰোঁতে তেওঁ যেতিয়া কৈছিলে চেঞ্জ কৰিবলৈ, হি ৰিফিউজ টু চেঞ্জ হিজ থিচিছ and he came back without completing his PhD. That's a different thing, that's a totally different level altogether. কিন্তু ইয়াত যিটো আমাৰ এই যে ড্ৰপ আউটৰ কিছুমান কথা কৈ যে আমাৰ কি হ'ব পঢ়ি, সেই বস্তুবোৰ তোমালোক নকৰিবা। আমাৰ 2022-23ৰ পৰা 24লৈকে 4 মিলিয়ন আমাৰ ইয়াত এলিমেণ্টাৰী এডুকেশ্যনৰ ড্ৰপ আউটছ আমাৰ দেশত, 4 মিলিয়ন। সেই 4 মিলিয়ন ড্ৰপ আউটছ ক'ত গ'ল? গতিকে যেতিয়া তোমালোকৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ কথা আহিব, তোমালোকৰ জীৱনৰ লক্ষ্য তোমালোকে স্থিৰ কৰিব লাগিব। তাতে মাক দেউতাকসকলৰ, আজিকালি মই কথা পাতি আছিলোঁ এতিয়া, আজিকালি মাক দেউতাকৰ অৰিয়েণ্টেশ্যনটো খুব দৰকাৰী। কাৰণ আমাৰ মাক দেউতাকবিলাকৰ সদায় নিজৰ অপূৰ্ণ সপোন ল'ৰা ছোৱালীৰ মাজেদি পূৰ কৰাৰ এটা সাংঘাতিক এটা প্ৰৱণতা থাকে। আমাৰ অপূৰ্ণ সপোন পূৰ কৰাৰ তেওঁলোক মাধ্যম নহয়। আমাৰ কাম হ'ল তেওঁলোকক ভাল বেয়া বিভিন্ন দিশ দেখুৱাই দিয়া, লক্ষ্য স্থিৰ কৰা। আৰু মইতো ভাবোঁ লক্ষ্য সদায় এটা বেকআপ লক্ষ্য থাকিব লাগে, এইটো বেষ্ট 1, 2, 3, যেনেকৈ আমি মেজৰ পাবলৈ বা কিবা পাবলৈ অপশ্যন দিব লাগে, তেনেকৈ আমাৰ লক্ষ্যটো তেনেকৈ থাকিব লাগে। নহ'লে ছাৰ্ভাইভ কৰা দিগদাৰী, যে এইটো লক্ষ্য, মই এই লক্ষ্য মতে মই আগবাঢ়ি যাম। আমাৰ কাম হ'ল সেই লক্ষ্যৰ কাৰণে যিখিনি কাম কৰিব লাগে আমি গোটেইখিনি কৰিব লাগিব। আৰু তাৰ কাৰণে আমি যদি সেইটো কৰিবলৈ যাওঁতে, লক্ষ্য মানে মাক দেউতাকৰ লক্ষ্যটো নহয়, আমাৰ ল'ৰা ছোৱালীৰ লক্ষ্যখিনিৰ কাৰণে।
গতিকে এই লক্ষ্য স্থিৰ কৰা, আমাৰ নিজক প্ৰিপেয়াৰ কৰা আৰু পিয়াৰ প্ৰেছাৰ। আজিকালি আমি লগৰজনে কি কৰিছে আমি সেইটো দিওঁ, লগৰজনে কি কৰিছে সেইটোত কেতিয়াও নাযাবা, তোমালোক একদম নাযাবা। আজি ইয়াত কোনে কি কৰিছে সেইটো টোটেলি ইমেটেৰিয়েল। আজি তোমাৰ ইয়াত তোমালোক আজি যিমানখিনি আছা, ইমান ষ্টুডেণ্ট আজি ইয়াত আছা, এই তোমালোকৰ মাজত আৰু 10 বছৰৰ পাছত কিন্তু তোমালোক দেখা দেখি নহ'ব। এইটো ৰিয়েলিটি। দেখা দেখি হ'লেও যিজনে জীৱনত একো কৰিব নোৱাৰিলে তেওঁ আনজনক দেখি পেলাই হয়তো ওচৰলৈ নাযাব, সুযোগ চামত কৰিব, আঁতৰি যাব। ইমানখিনি ষ্টুডেণ্টৰ মাজত তোমালোকৰ মাত্ৰ কেইটামানৰ মাজত 10, 15, 20টা, 50টাৰ মাজত এটা যোগাযোগ থাকিব। আজি যিটো তোমালোকৰ এনেকুৱা লাগিব যে এইটো নহ'লে নহয়, আমাৰ জীৱন শেষ হৈ যাব, কি কৰিবলৈ আহিছোঁ, সাংঘাতিক ফিলচফিকেল হৈ যাবা, গোটেই ৰাতি কথা পাতি থাকিবা, একো নাই, টোটেলি মিনিংলেছ। গতিকে তোমালোকে ইয়ালৈ যে আহিছা, এটা বস্তু মনত ৰাখিবা, তোমালোক পঢ়িবলৈ আহিছা, এটা পৰিয়াল, এখন ঘৰে তোমালোকলৈ চাই আছে, তোমালোকৰ বংশই তোমালোকলৈ চাই আছে। তোমালোকৰ যেতিয়া তোমালোকে নিজৰ কামবোৰ ভালকৈ কৰি যাবা, অকল তোমাৰে নহয়, তোমাৰ পৰিয়ালৰ, আৰু পৰিয়ালৰ হোৱাৰ লগে লগে আমাৰ সমাজৰ, আমাৰ সকলোৰে ভাল হ'ব। গতিকে ইয়াত যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ বহুত আছে তোমালোকক অফাৰ কৰিবলৈ, সেইখিনি তোমালোকে সুযোগ গ্ৰহণ কৰা, সুবিধাখিনি গ্ৰহণ কৰা। তোমালোকৰ বহু অধ্যাপক অধ্যাপিকা মই ব্যক্তিগতভাৱে জানো, তেওঁলোক সাংঘাতিক একাডেমিক কেৰিয়াৰ, তেওঁলোকে মানুহক সহায় কৰিব খোজে, সকলোকে কৰি আহিছে। সেই সুযোগ সুবিধাখিনি গ্ৰহণ কৰা আৰু নিজকে গঢ় দিয়া। ভগৱানে তোমালোকৰ মংগল কৰক, কুশল কৰক। জয় অসম, জয় হিন্দ।